নমস্কাৰ মোৰ নাম উদয় আৰু আপোনালোকে চাই আছে এডুকেট ট্ৰেভেল। যদি ভিডিওটো ভাল লাগিলে প্লিজ সাবস্ক্ৰাইব কৰি যাব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। তেনেহলে আহক আমি ভিডিওটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে কোন জিলাক সাগৰীজান বুলি জনা গৈছিল? কোনখন জিলাক সাগৰীজান বুলি জনা গৈছিল সুধিছে। অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপচন বি নগাঁও। নগাঁও জিলাক সাগৰীজান বুলি জনা যায়। তাৰ পাছত 2 নম্বৰ কোৱেশ্চনটো হৈছে যমুনা বড়ো কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? যমুনা বড়ো কোনবিধ খেলৰ সৈতে সম্পৰ্কিত সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ অপচন সি বক্সিং। বক্সিং খেলৰ সৈতে যমুনা বড়ো সম্পৰ্কিত। তাৰ পাছত 3 নম্বৰ কোৱেশ্চনটো হৈছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে। অপচন 4টাৰ ভিতৰত কোনটোৱে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে সুধিছে। অপচন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ অপচন বি পানামা খাল। পানামা খালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে। তাৰ পাছত 4 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতৰ কোনখন নদীক বৃদ্ধ গংগা বুলি কোৱা হয়? ভাৰতৰ কোনখন নদী বৃদ্ধ গংগা বুলি কোৱা হয় সুধিছে। অপচন বি গোদাবৰী। গোদাবৰী নদীক বৃদ্ধ গংগা বুলি কোৱা হয়। তাৰ পাছত 5 নম্বৰ কোৱেশ্চন হৈছে পঞ্চতন্ত্ৰৰ লেখক কোন? পঞ্চতত্নৰ লেখক কোন সুধিছে। অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপচন ডি বিষ্ণু শৰ্মা। তাৰ পাছত পৰৱৰ্তী কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া আধুনিক নাটক কোনখন? প্ৰথম অসমীয়া আধুনিক নাটক কোনখন সুধিছে। অপচন 4টা দিয়া আছে। ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন বি ৰামনৱমী। ৰামনৱমী হৈছে প্ৰথম অসমীয়া আধুনিক নাটক। তাৰ পাছত 7 নম্বৰ কোৱেশ্চনটো হৈছে ৰেংমা কোনখন ৰাজ্যৰ লোকনৃত্য? ৰেংমা কোনখন ৰাজ্যৰ লোকনৃত্য সুধিছে। ইয়াৰে মাজত ইয়াৰ শুদ্ধ এনসাৰ অপচন সি নাগালেণ্ড। নাগালেণ্ডৰ ৰেংমা উৎসৱটো পালন কৰা হয়। তাৰ পাছত 8 নম্বৰ কোৱেশ্চনটো হৈছে গীত গোবিন্দৰ লেখক কোন? গীত গোবিন্দৰ লেখক কোন সুধিছে। অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপচন ডি জয়দেৱ। জয়দেৱ হৈছে গীত গোবিন্দৰ লেখক। তাৰ পাছত 9 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি প্লেনেটেৰিয়াম অৰ্থাৎ তাৰকাগৃহ ক'ত অৱস্থিত? ভাৰতৰ আটাইতকৈ পুৰণি প্লেনেটেৰিয়াম অৰ্থাৎ তাৰকাগৃহ ক'ত অৱস্থিত সুধিছে। অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন সি কলিকতা। কলিকতা ৰাজ্যত ভাৰতৰ আটাইতকৈ পুৰণি তাৰকাগৃহ অৱস্থিত। তাৰ পাছত 10 নম্বৰ কুৱেশ্যনটো হৈছে BTADৰ অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া অফ ডিষ্ট্ৰিক্ট কেতিয়া গঠিত হৈছিল? বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট কেতিয়া গঠন হৈছিল? 2003 চনত। 2003 চনত BTADৰ গঠন হৈছিল। তাৰ পাছত 11 নম্বৰ কুৱেশ্যনটো হৈছে বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল সুধিছে। অপচন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ অপচন নম্বৰ ডি লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জন আছিল। তাৰ পাছত 12 নম্বৰ কুৱেশ্যনটো হৈছে এলাহাবাদ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? এলাহাবাদ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল সুধিছে। অপচন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ হৈছে অপচন সি 1765 চনত। 1765 চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল। তাৰ পাছত পৰৱৰ্তী কুৱেশ্যন 13 নম্বৰ কুৱেশ্যন জিন্তুমণি কলিতা কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? জিন্তুমণি কলিতা কোনবিধ খেলৰ সৈতে সম্পৰ্কিত সুধিছে। অপচন ডি ক্ৰিকেট। ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত। তাৰ পাছত 14 নম্বৰ কুৱেশ্যনটো হৈছে গুমৰাগ নৃত্য কোনটো জনজাতিৰ প্ৰসিদ্ধ নৃত্য? গুমৰাগ নৃত্য কোনটো জনজাতিৰ প্ৰসিদ্ধ নৃত্য সুধিছে। অপচন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ অপচন নম্বৰ ডি মিচিং। মিচিং জনগোষ্ঠীয়ে গুমৰাগ উৎসৱটো পালন কৰে। তাৰ পাছত 15 নম্বৰ কুৱেশ্যন হৈছে এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়। এচিড বৰষুণ সাধাৰণতে ক'ত সৃষ্টি হয় সুধিছে। অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ চি ঔদ্যোগিক অঞ্চলত। ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত এচিড বৰষুণটো আৰম্ভ হয়। তাৰ পাছত 16 নম্বৰ কুৱেশ্যন হৈছে কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত সুধিছে। অপচন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ অপচন বি ছিকিম। ছিকিম ৰাজ্যত কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। তাৰ পাছত নেক্সট কুৱেশ্যন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
ভাৰতৰ ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয়খন ক'ত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি মুম্বাই। মুম্বাইত ভাৰতৰ ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত। তাৰ পাছত 18 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল। উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ চি গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়। তাৰ পাছত 19 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল। উত্তৰ পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ ডি 1971 চনত। 1971 চনত উত্তৰ পূব পৰিষদ গঠন কৰা হৈছিল। তাৰ পাছত আজি শেষৰ কুৱেশ্যনটো হৈছে বাদশ্বাহ খান কোন স্বাধীনতা সংগ্ৰামীৰ উপনাম আছিল। বাদশ্বাহ খান কোন স্বাধীনতা সংগ্ৰামীৰ উপনাম আছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন এ খান আব্দুল গফুৰ খানৰ। খান আব্দুল গফুৰ খান ইয়াৰ উপনাম আছিল। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। থেংক ইউ।